যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি গুগলত সাৰ্চ কৰিব স্বাগত সতীৰ্থ বুলি। সাৰ্চ কৰাৰ পিছত প্ৰথম যিটো লিংক ওলাব তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত প্ৰচেছখিনি এনেকৈ 1ৰ পৰা 5লৈকে এটা দেখাই থৈছে। আমি প্ৰথমতে এতিয়া ৰেজিষ্টাৰ কৰিম। ৰেজিষ্টাৰত আপোনাৰ ফুল নাম, মোবাইল নাম্বাৰ, ইমেইল আৰু পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। ক্ৰিয়েট কৰাৰ পিছত টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰি ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছত OTP বিচাৰিব, OTPটো দি ল'ব। দিয়াৰ পিছত আকৌ লগ ইন কৰিব। লগ ইন কৰাৰ পিছত পান কাৰ্ডটো বিচাৰিব। পান কাৰ্ডটো ছাবমিট কৰাৰ পিছত ডেট অফ বাৰ্থ, দেউতাৰ নাম, মাৰ নাম আৰু আপোনাৰ হোম ডিষ্ট্ৰিক্ট, আপোনাৰ ডিপাৰ্টমেণ্ট চিলেক্ট কৰিব। ডিপাৰ্টমেণ্ট চিলেক্ট কৰাৰ পিছত ডাইৰেক্টৰেট যদি আপোনালোকৰ আছে ডাইৰেক্টৰেট চিলেক্ট কৰি ল'ব। যদি নাই তেতিয়াহ'লে নট এপ্লিকেবল চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনাৰ কাৰেণ্ট পষ্টিং য'ত হৈ আছে সেইটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপোনাৰ ডেজিগনেশ্যনটো চিলেক্ট কৰি ল'ব। আপোনাৰ ডেট অফ জইনিংটো চিলেক্ট কৰিব। গ্ৰেড পে' চিলেক্ট কৰাৰ পিছত পে' বেনটো চিলেক্ট কৰি ল'ব। ট্ৰান্সফাৰৰ কাৰণে 5টা ডিষ্ট্ৰিক্টৰ প্ৰিফাৰেঞ্চ দিব লাগিব। সেইটো আপোনালোকে খালী কৰিব নোৱাৰিব। আপোনাৰ ফটো, ছিগনেচাৰ, পান কাৰ্ড আৰু ডিপাৰ্টমেণ্টৰ পৰা প্ৰভাইড কৰা যিটো ID কাৰ্ড, এই ID কাৰ্ডখন দিব। আৰু যদি কিবা ডকুমেণ্টছ যদি আছে আপোনালোকে আপলোড কৰি টিক কৰিব। টিক কৰাৰ পিছত প্ৰিভিউ এণ্ড ছাবমিটত ক্লিক কৰিব। অলপ এনেদৰে প্ৰচেছিং দেখাই থাকিব। আপুনি ফিল আপ কৰা সকলো যদি শুদ্ধ হয় তেতিয়াহ'লে এনেদৰে দেখাব। দেখুৱাৰ পিছত একেবাৰে তলত ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত প্ৰচেছিং দেখাব। যেতিয়া আপোনাৰ ফাইনেল ছাবমিট হৈ যাব তেতিয়া এনেদৰে একাউণ্ট ক্ৰিয়েটেড বুলি দেখাব। বাকী আপোনালোকে এনেকৈ ট্ৰেক কৰি থাকিব পাৰিব।